যোৰহাটবাসীৰ বাবে সুখবৰ যোৰহাটত মুকলি কৰা হয় অতি আকৰ্ষণীয় দুচকীয়া বাহন ট্ৰিয়াম্ফ ডিলাৰ যোৰহাট পুলিবৰ মেঘা বিবাহ ভৱনৰ সমীপত এই নতুন ডিলাৰটি গ্ৰাহকৰ বাবে মুকলি কৰা হয় উল্লেখযোগ্য যে অতি আকৰ্ষণীয় সুবিধাযুক্ত তথা নৱপ্ৰজন্মক আকৃষ্ট কৰিব পৰা ট্ৰিয়াম্ফ বাইকসমূহ ইয়াত উপলব্ধ হ'ব এইটোৰ নাম হৈছে ট্ৰায়াম্ফ এইটো কোম্পানী একচুৱেলি 1900 চনত প্ৰতিষ্ঠা হৈছে ইউকেত আৰু আমাৰ ইয়ালে বাজাজৰ লগত এতিয়া তেওঁলোকে কোলাবৰেশ্যন কৰিছে বাজাজৰ লগত কোলাবৰেশ্যন কৰি পেলাই ইয়াত যিবিলাক বেছ মডেলবিলাক 400cc 600cc এই কিখন হেৰি বনাইছে সদ্যহতে কিন্তু তেওঁলোকৰ আপ টু 2500cc লৈকে বাইক আছে কিন্তু এতিয়া আমাৰ ইয়াতে মানে লগে লগে উপলব্ধ নহয় কিন্তু কোনোবা যদি যুৱকে বিচাৰে তেনেকুৱা বাইকবিলাকো আমি আনি দিব পাৰোঁ কিন্তু এইখন বাইক আপোনালোকে এটা চিন্তা কৰক পৃথিৱীৰ সব দেশতে এতিয়া প্ৰচলিত আমাৰ ভাৰতবৰ্ষতহে আজি 4-5 বছৰৰ আগতে ইয়াত আহিছে কিন্তু এটা আগৰ পৰা সব জেগাত চলি আছে খুব ভাল বাইক আৰু আমাৰ ইয়াতে হেৰি বাইকৰ ভিতৰত আগৰ ধৰক আমাৰ এনফিল্ডৰ বাদে বেলেগ নাছিলে এতিয়া এটা নতুন যিখিনি যুৱক আছে বাইক যিখিনি চলাই ভাল পায় তেওঁলোকৰ কাৰণে এটা ভাল এটা সুবিধা আহিছে বহুত ভাল ধৰণৰ বাইক গতিকে আমি ভাবিছোঁ কি নতুন যুৱচামে এখন বাইক চলাই বহুত ভাল পাব হয় আমি একচুৱেলি এতিয়া আমি নতুনকৈ আজি অপেনিং কৰিছোঁ ইয়াত অফাৰ বুলি কথা নাই কিন্তু আপোনালোকে জানে যে GSTত এতিয়া লাক্সাৰী বাইকবিলাকৰ 40% মানে আপোনাৰ হেৰি হ'ব টেক্সটো আহিব GST হ'ব 40% এতিয়া আমি যিখিনি বাইক আনিছোঁ এইটো 28% GST হৈ আছে গতিকে এতিয়া 22 তাৰিখৰ ভিতৰত যিসকলে এই বাইকখন কিনিব তেওঁলোকে এটা বহুত ভাল মানে 12% ধৰক আপুনি আজি 2 লাখ বা 2 লাখ হ'লে 24,000 টকা আৰু 3 লাখ হ'লে মোটামুটি 36,000 টকা এটা ডিবেট পাব গতিকে আমি ভাবোঁ আমাৰ এতিয়া বাইক উপলব্ধ আছে গতিকে সোনকালে আহক সোনকালে বাইক ক্ৰয় কৰক আৰু লাভৱান হওক আৰ্থিকভাৱে হয় যোৰহাটত আমি ইয়াতে আৰম্ভ কৰিছোঁ আমি প্ৰথম আৰু তাৰ উপৰি শিৱসাগৰ আৰু গোলাঘাটত আমাক তেওঁলোকে কৈছে যে আগবঢ়াবৰ কাৰণে আমি এতিয়া কৈছোঁ যে যোৰহাটত আমি ষ্টাৰ্ট কৰাৰ পিছতে লাহে লাহে আমি শিৱসাগৰ আৰু মানে গোলাঘাটতো আমি ষ্টাৰ্ট কৰিম 2 লাখ টকা মানৰ পৰা ষ্টাৰ্ট হ'ব হয় 2 লাখ টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু তাৰ ওপৰৰ লেভেলটো আপোনাৰ 22-23 লাখলৈকে আছে যিটো এতিয়া মানে আমাৰ ইয়াত উপলব্ধ নহয় কিন্তু কোনোবাই যদি অৰ্ডাৰ কৰে বা ল'বলৈ বিচাৰে তেতিয়াহ'লে আমি তেনেকুৱা বাইকবিলাক অনাই দিব পাৰিম বাহিৰৰ পৰা গতিকে আপোনালোকক আমি এইটোৱে কৈছোঁ যে আপোনালোকে আমাৰ যুৱকবৃন্দৰ মাজত বাৰ্তা কঢ়িয়াই নিয়ক যে যোৰহাটত আপোনালোকে খুব এখন ভাল বাইক আহিছে গতিকে মানে এনফিল্ডৰতকৈও মানে এতিয়া আমি সঁচা কথা ক'বলৈ গ'লে বহুত মানে বেছি হেৰি আছে মানে CC বাইক আহিছে আমাৰ গতিকে যুৱকবৃন্দ যিখনে বাইক চলাই খুব ভাল পায় তেওঁলোকৰ কাৰণে এটা ভাল সুবিধা পাইছে গল্ডেন চাৰ্জ আহিছে তেওঁলোক আমাৰ শ্ব'ৰুমলৈ আহক আমাৰ বাইক ক্ৰয় কৰক আৰু নিজৰ মানে বাইক যিটো মানে নিজৰ মনোবাঞ্ছা পূৰণ কৰক আমি সেইটোৱে ক'ম গতিকে আপোনালোকে মই ভাবিছোঁ যে আমাৰ ট্ৰায়াম্ফৰ মটৰচাইকেলৰ বিষয়ে ৰাইজৰ মাজলৈ বাৰ্তা কঢ়িয়াই দিবলৈ আপোনালোকে আমাক সহায় কৰিব বুলি আমি আশা কৰিছোঁ এইখিনিয়ে মোৰ ক'বলগীয়া